এইদম কঁঠাল কোনে আনি থৈছে? ইমান গাল কঁঠাল কেঁচাকৈ খাবলৈ আনিছে নেকি? কেঁচাকৈ খাবলৈ আনিলেও এটামান অনা হ'লেও হয় দেখোন। শুনিছা, এই কঁঠালখিনি সেই আনি দিছোঁ, তুমি আচাৰ বনাবা দেই, মায়ে কৈছে। কি তাৰমানে এইদম কঁঠাল সি কি বোলে আচাৰ বনাবলৈ আনিছে? আমাৰ ঘৰত সেই প্ৰতি বছৰে কঁঠাল আচাৰ বনায়, গোটেই বছৰটোলৈ চলি যায়। আগতে মায়ে বনাইছিলে, এই বুলি তোমাক দিছে। কি কিন্তু মই আজিলৈকে এইবোৰ আচাৰ বনাই পোৱা নাই, মই কেনেকৈ বনাম ন? শিকিব লাগিব। ডাঙৰ ডাঙৰ চিচাৰৰ বৈয়াম আনি দিম, তাত ভৰাবা। প্ৰথম কথা হ'ল সেই কঁঠালখিনি কাটি ল'ব লাগিব। মই টুকুৰা টুকুৰকৈ কাটি দিম বাৰু, তুমি খালি সৰু সৰুকৈ কাটি ল'বা, মই ফালি দিম বাৰু দাহেদি। মই এইবোৰ কাটিব নোৱাৰোঁ দেই, গোটেই এঠা লাগিব দিলাটোপা। মই আগতে কঁঠালেই নাখাওঁ, এঠা লাগে ডিঙিত লাগি ধৰে কাৰণে নুচুৱে মই কঁঠাল। এই হাতত মিঠাতেল অকণ সানি ল'বা, একো নহয়। এইবিলাক কেলেনো দি থাকে মোক, মই নাজানো নহয়। কিবা ভাতকেইটা বনাওঁতেই মোৰ কেনেকুৱা অৱস্থা হৈ যায়। এইটো আমাৰ পৰম্পৰা, প্ৰত্যেক বছৰে আমাৰ কঁঠালৰ আচাৰ বনাই। তুমি এনেকৈ ক'লে নহ'ব নহয়। তুমি বিশেষ চিন্তা কৰিব নালাগে, মায়ে অলপ চলপ শিকাই দিবই। মই নাজানো বোলো, কথাটো বুজি কেলে নোপোৱা তুমি? আৰু তুমি শিকিলেই হ'ল না। মছলা পাতি মই আনি দিমেই, পাঁচফোৰণ, শুকান জলকীয়া গুড়ি, তাৰপিছতে সেই মছলা সেইবিলাক খুন্দি মেলি মিক্সিত মাৰি পেলানি লাষ্টত তেলত ডুবাই পেলাই এনেকৈ কঁঠালবোৰ এইবিলাক মিক্সিং কৰি দিলেই হ'ল দেখোন। আৰে ইমান যদি জানা নিজে বনাই পেলোৱাচোন। এইবোৰ মই কৈ থাকিবলৈ মোৰ সময় নাই, তুমিয়ে বনোৱা। কি যে আৰু যে ইমান সোপা সেই কঁঠালৰ আচাৰ কেনেকৈ বনাম বাৰু মই? কি বুলিছে ভাবে মোক নহয়, মোক মেচিন বুলিয়ে ভাবে চাগে। কি হ'ল এতিয়া? মোৰ মুখলৈ চাই থাকিব নালাগে, দাখন লৈ আহাগে আৰু বাকলি গুচাই পেলানি কাটি দিব লাগিব। মই তাৰপিছতহে বনাম। হ'ব মই দাখন আনোগৈ, কাটি দিওঁ বাৰু। আমাৰ এইজন আকৌ সেই আচাৰ বুলিয়ে বলিয়া, সেইকাৰণে বৰ ভাল পাইছে আচাৰ বনাবলৈ পোৱা কাৰণে। 5টা কঁঠালৰ আচাৰ এইবাৰ প্ৰথম বনাম দেই, কি হয় নাজানো আৰু। মিঠাতেলো বৰ এসোপা লাগিব দেখোন, 5 লাগিব। এখেতক সেই লিষ্টখন লিখি দি পঠাব লাগিব, আৰু ভিনেগাৰ এটা লাগিব, নহ'লে আচাৰখিনি বেয়া হৈ যাব নহয়। মই গৰমে ওপৰত ভিনেগাৰে ছটিয়াই দিম আৰু। ইমান সোপা বটল আনি থৈছে সৰি সৰি, আৰু দেই এসোপা গোটেই সোপা কি ভৰ্তি কৰিম নে কি এতিয়া মই? বাহিৰত এভাগ বেলেগকৈ, ইয়াত এভাগ বেলেগকৈ। এইবোৰ বোলে চাম কঁঠাল হেনো, চাম কঁঠালৰ আচাৰো বোলে বেলেগকৈ বনাব লাগে। মই জানো খাই পোৱা নাই দেই চাম কঁঠালৰ আচাৰ। এইসোপা নিজেই কাটি ল'বলৈ কৈছে মোক। গোটেই এঠা লাগিবনে বাৰু এতিয়া হাতত? শাহুমাক ক'লো বোলো হেৰি নহয়, মই ইমান সোপা কঁঠাল বোলো কেনেকৈ কাটিম? বোলে একো নহয়, বোলে মিঠাতেল সানি লোৱা হাতত, বোলে একো নহয়। মানুহ ঘৰ মানে একেবাৰে ৰাক্ষস নে কি বাৰু? বস্তু বনালে এতিয়া ইমান এসোপা উলিয়াব। সেইদিনা পিঠাগুড়ি খুন্দিবলৈ গ'লোকে 2 চাউল হেৰি কৰিছে নহয় তাই, তিয়াইছে। বোলো ইমান সোপা বোলো সেই চাউল কি কাৰণে তিয়াইছে? বোলে পিঠা বনাবলৈ। বোলে ইমান সোপা পিঠা কোনে খাব বোলো? বোলে আমি খাম বোলে। আমাৰ বোলে সেই 2 কেজি চাউল বোলে বনালে বোলে অকলে হয় বোলে পিঠাই বোলে। মই বোলো সেইটো পেটেই নে কি আপোনালোকৰ বোলো? শুনিছা, মিঠাতেলৰ বটল এটা আনিছিলোঁ আচাৰ বনাবলৈ। তুমি পাগল হৈছা নেকি বাৰু? সেই ইমান সোপা আচাৰ বনাবলৈ এটা মিঠাতেলৰ বটল? কি কম আৰু দেই। তো আকৌ আমাৰ মায়ে যেন আগৰ পৰাই ইমান এসোপা আচাৰ এটা মিঠাতেলৰ বটলতে উলিয়াই দিয়ে। এইবিলাক আকৌ কেনেকুৱা কথা? এতিয়া মইহে আচাৰ বনাম, মায়ে নবনাই নহয়। মই এটা সেই মিঠাতেলৰ বটলে ইমান সোপা আচাৰ মই বনাব নোৱাৰোঁ দেই। আনি দিলে সৰহকৈ আনি দিব লাগিব, নহ'লে মই নবনাওঁ। কথা সিমানে। মছলা চাগে 100 গ্ৰামমান আনি দিব, যি দেখিছোঁ। 100 গ্ৰাম মছলা আনি নিদিয়ে নহয়, মই আনি দিম 500 গ্ৰাম। হয়া কৃষ্ণ কৃষ্ণ, বাহিৰত এসোপা কঁঠাল, ভিতৰত এসোপা কঁঠাল। আকৌ বোলে হেৰি হেনো 500 গ্ৰাম অকল মছলা আনি দিব। তুমি সঁচাকৈ দেই। তোমাৰ এইবোৰ বোৱাৰী পৰীক্ষা চলি আছে, গম পোৱা নে নাই? তোমাক যে গোবৰেদি ঘৰ মুচিবলৈ দিছিলে যেন, সেয়াও তোমাৰ পৰীক্ষাই আছিলে। সেইটোত তুমি পাছ কৰি গ'লা বাৰু। এই আচাৰ বনোৱাটো পাছ কৰি যাব লাগিব এতিয়া। কম তেলত আৰু কম মছলাত ধুনীয়া আচাৰ এবিধ বনাব লাগে। এইবোৰ আকৌ কি বোৱাৰী পৰীক্ষা? মই এইবোৰ পৰীক্ষা শিক্ষা দিবলৈ নাই, পাছ কৰিবলৈ নাই, ফেইল কৰিবলৈ নাই দেই। মোক এইবোৰ কৈ নাহিবা আকৌ। হয়, খঙে উঠি থাকে। প্ৰত্যেক দিনাই এটা কাম থাকিবই। তাৰমানে এইবোৰ মানে পৰীক্ষা চলি আছে মোৰ মানে। পিঠাগুড়ি খুন্দালে, গোবৰ মাটিয়েদি ঘৰ মুচালে, এতিয়া সেই কি বুলি কয় আচাৰ এসোপা বনাব লৈছে। মই কি পাগলেই বাৰু এইবোৰ পৰীক্ষাবোৰ দি আছোঁ যে মই যেন। এইটো ইয়াতে থলোঁ দেই, তুমি বনাবলৈ আৰম্ভ কৰি দিয়া। মেঘে গিৰি কহৰে, ঐ মেঘে গিৰি কহৰে। মাথাটো বেয়া হৈ যায় দেই, এনেকুৱাতে নষ্ট হৈ যায় মাথাটো, সঁচাকৈ কৈছোঁ দেই। এইটো যিটোলৈ আহিলে এইটো কম নহয়। এইটো একদম মাকৰ তলতীয়াহে। মাকে যিটোকে কয় সেইটোকে শুনে। ষ্টাৰ্ট কৰিব লাগিব আৰু উপায়টো নাই এতিয়া। ফ্ৰুট নিঞ্জা নিচিনাকৈ গোটেইখিনি খচৰ কাটি পেলাম এতিয়া মই কঁঠাল সোপা। আজি এজনীক কাম এটা দি থৈ আহিছোঁ। পাইছে মজাটো। তাক দিলে আমাৰ বোৱাৰীক আকৌ বৰ ফুটনি নহয় তাই। বোলো আজি বোলো কঁঠাল আচাৰ বনাব, কঁঠাল সোপা দি পেলাই থৈ আহিছোঁ। নেপাই দেই মানুহ আচাৰ কৰিব, তেনেকেনো দিয়ে নে এসোপামান কঁঠালৰ আচাৰ বনাবলৈ? এইটো কিহৰ অত্যাচাৰ হ'লে? একো অত্যাচাৰ হোৱা নাই। এই মই এটা কাম শিকাইছোঁ, একোডাল নাজানে নহয় তাই। প্ৰথম দিনাখন আৰু এই পিঠাগুড়ি খুন্দিবলৈ
লৈ গ'লোঁ তাৰপৰা মোক কৈছে বোলে হেৰি নহয় বোলে কোনফালে বোলে পিঠাগুড়িখিনি খুন্দে বোলে ভৰি দিয়া ফালে গৈ পেলাই বহি আছেগৈ নহয় বোলে পিঠাগুড়ি এইখিনিতে ভৰাই দিম মই বোলো সেইডোখৰত বোলো সেইকেইটাত বোলো ভৰিহে দিয়া বোলো খুন্দাটো সেই আগফালে আছে বোলো হয়নে তাৰপৰা বোলো তই বোলো উঠ বোলো কিহৰ বোলো ঢেঁকী পিছফালে গৈ বহি আছে বোলো ঢেঁকী থুৰিয়া দিম বুলি ক'লোঁ হাঁহি চোৱা খুৰমতে চবেই বোলা তাৰপিছতে সেই গোবৰ মাটি দি এদিন মচিবলৈ লগালোঁ সেইদিনা বাৰু সেই হাত মোজা বিচাৰিছিলে মই বোলো নহ'ব হাত মোজা নোহোৱাকৈ মচিব লাগিব বোলো কিহৰ বোলো হাত মোজা সেই বিচাৰি আহিছা বোলো তাৰপৰা মচিলে বাৰুকে আজি তেন্তে কি কৰিব ঠিক নাই আচাৰ বনাবলৈ আকৌ কঁঠালত বাকলিয়ে দি নিদিলেহে নাই মই কৈ থৈ আহিছোঁ বোলো হেৰি নহয় কঁঠালত বোলো বাকলিয়ে বোলো হেৰি দি নিদিবি আকৌ দেই বোলো তেজ খোৱা কাম নকৰিবি আকৌ বোলো হ'ব বোলে মই বোলে গুচাই ল'ম বোলে নাই ভালেই হৈছে কামবোৰ শিকক তেতিয়ালৈ সেই অহা বছৰলৈ ৰোৱাত লাও কৰিব পাৰিব অহা বছৰলৈ শিকিবলৈ আছে এই বছৰতে হেৰি কৰি দিব লাগিব এই কঠীয়া তুলিবলৈ লগাব লাগিব মই লগতে লৈ যাম কঠীয়া তুলিবলৈ এই বছৰ আহিছেহে বিয়া পাতি এই বছৰে যদি আৰু কঠীয়া তুলিবলৈ লগোৱা হয় বেয়া নাপাবনে তাইৰ মনটোতে থোৱা মই হেৰি আজি আহিছোঁ কাইলৈ পথাৰত নমালেই মোক তেনেকুৱাহে হৈছিলে মই বিয়া পাতি আহোঁতে তাইতো হেৰি এতিয়া হ'লেই 3 মাহ 4 মাহমান বিয়া হৈ অহা শিকক ভালহে এইবেলি কঠীয়া তুলিবলৈও লগাম ৰুবলৈও লগাম তাই বাৰু হয় দেই বোৱাৰীক নকৈছে কৈয়াক গতি কৰিছে দেই আপুনি সত্যা আলহী কৰ কেলে আমাৰ শহুৰ দেউতা আকৌ কালি আহিলে অকণমান বোলো গাঁওখন ফুৰাই আনোগৈ বোলে সেই ভিতৰতে সোমাই হেনো আমনি লাগিছে হেনো আমাৰ পিঠা আহিছে পিঠা ঢেৰ লিচু লৈ আহিছে মই লিচু এঠোক হাততে লৈ ফুৰিছোঁ তা ভালনে ভালেই তোমাৰ ভালনে বাৰু হৰমোহন নহয়নে তই ঠিক চিনিব পাৰিলে দেই আপুনি একদম ধুনীয়া ফিট হৈ আছে দেই মানুহটো একদম ডেকা হৈ আছে আপুনি হয়নে তুমিও গোটেইটো খাই মস্ত হৈ আছা দেই কি খাইছা ইমান মই আগৰ পৰাই শকত আমাৰ ঘৰলৈকে ব'লক নহ'লে চাহ একাপ খাই আহিব ব'লক হৰমোহন কাইহঁতৰ ঘৰৰ পৰাই আহোঁগৈ প্ৰথমতে হয় নি ব'লা তেতিয়াহ'লে দেউতাহঁতৰ বহুত খেতি বাতি আছে নহয় এইবেলি গুৰ কৰিছে নাই কুঁহিয়াৰ পুৰা হৈ আছে সেইফালে কাম কৰি আছে ল'ৰাই এই কুঁহিয়াৰ পেৰিছে তাৰপিছত সেই লিকটীয়া গুৰ ফেলাইত একদম সেই কুঁহিয়াৰ ৰস পুৰা হেৰি কৰি আছে তাৰপৰা লিকটীয়া গুৰ উলিয়াইছে গুড়ৰ সেইবোৰ ঢেলাইকৈ পুৰা উলিয়াই আছে দেই আপোনালোকৰ আকৌ সেইফালৰ গুৰবোৰ বৰ সোৱাদ পুৰা ফেমাছ জখলাঘাটৰ বোলে গুড়ৰ টেকেলি খাবা আৰু বোলে আৰু আনিছোঁ নহয় গুড়ৰ টেকেলি লৈ আহিছোঁ যাবা ইহঁতৰ ঘৰলৈ চাহ টোপা খাবলৈ পিছবিলাকে যাবা গুড় খাবলৈ পাবা পিঠা লিকটীয়া গুড় আনিছিলে আমি কালিয়ে খালোঁ আজি টান গুড়হে চাগে যাব লাগিব সেইকণ গুড়ৰ সোৱাদেই বেলেগ একদম মজা লাগে খাই পেলাই মৌ নিচিনা মিঠা এতিয়া আপোনালোকৰ ঘৰলৈকে যাওঁ ন সন্ধিয়া আপুনি আহিব আমাৰ ঘৰলৈ সেই গুড় খাবলৈ ব'লা এতিয়া আমাৰ ঘৰলৈকে ব'লা এইবেলি খেতি খোলা কৰিছানে নাই চব্জি আগতে কৰা নহয় নাই এইবুলি দাংবডি কেইডালমান কৰিলোঁ এইফালে শইকীয়াৰহে পুৰা ৰঙালাও লমালমে লাগিলে এইবাৰ আমাৰ ৰঙালাও ইমান নালাগিলেই এইবাৰ ৰঙালাও যেনি তেনি জাক তাক পঠিয়াইছোঁ এই কি বুলি কয় গোটেই গাঁৱৰ ৰাইজে খাবলৈ পালে দেই তাকেহে আৰু ওলাব তোমাৰ পকা ৰঙালাও অলপ থৈ দিবা পটককৈ বেয়া নহয় ভালকৈ এনেকৈ জেগাত থৈ দিলে নেগেলে পটককৈ নাই থ'ব লাগিব সঁচলে কেইটামান ভাবিছোঁ অহা বছৰ এইটো সঁচেই দিম ব'লক দুটা উঠা ব'লা ব'লা